এইবিধ বস্তুৱে আপোনাৰ ঘৰলৈ আনিব পাৰে জটিল ৰোগ। ঘৰখনত বৃদ্ধি পাব পাৰে নেতিবাচক শক্তিৰ প্ৰভাৱ। এইবিধ বস্তু থকা ঠাইত দেখা দিয়ে বাস্তু দোষ। ফলত ঘৰত কাজিয়া আৰু দুৰ্ঘটনা সংঘটিত হয়। হিন্দু ধৰ্মত বহুতো গ্ৰন্থ আৰু পুৰাণ ৰচনা কৰা হৈছে। এনে বহু কথা এই শাস্ত্ৰ আৰু পুৰাণসমূহত উল্লেখ কৰা হয়, যিবোৰে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। আমাৰ শাস্ত্ৰত আন আন বিষয়ৰ লগতে শুভ অশুভ আৰু শংকাৰ বিষয়ে অতি ভাল তথ্য পোৱা যায়। অৱশ্যে এইবোৰ বিশ্বাস কৰা বা নকৰা সম্পূৰ্ণ আমাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এইবোৰ কথা কোনো কঠিন ভিত্তি নোহোৱাকৈ কোৱা হোৱা নাই, বৰঞ্চ বছৰ বছৰ ধৰি কৰা অধ্যয়ন আৰু বিশ্লেষণৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে কোৱা হৈছে। আমি এইবোৰ কথা আমাৰ জীৱনত বহুবাৰ অনুভৱ কৰোঁ আৰু সেইবোৰ সত্য বুলিও বিবেচনা কৰোঁ। বিখ্যাত গ্ৰন্থ শকুন শাস্ত্ৰত শংকা আৰু বেয়া শংকাৰ লগত জড়িত বহু কথাই বুজাই দিয়া হৈছে, যিবোৰে আমাৰ দৈনন্দিন জীৱনৰ সংস্পৰ্শলৈ অহা বস্তু বা জীৱৰ লগত জড়িত। কিছুমান শংকা আৰু বেয়া শংকাও জীৱ-জন্তু আৰু চৰাইৰ লগত জড়িত। প্ৰাচীন কালৰ পৰাই মানুহে নিজৰ ঘৰ আৰু চোতালত জীৱ-জন্তু আৰু চৰাইৰ আগমন শুভ বা অশুভ বুলি গণ্য কৰি আহিছে। বিশেষকৈ উৎসৱৰ সময়ত আমি এই চৰাইবোৰ দৈনিক নহয়, মাজে মাজেহে দেখা পাওঁ। এই চৰাইবোৰে ভৱিষ্যতে ঘটিবলগীয়া বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ ইংগিত দিয়ে। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম আমাৰ ঘৰলৈ খুবেই কমকৈ অহা কিন্তু নিশ্চিতভাৱে কিছুমান বিশেষ চিন কঢ়িয়াই অনা চৰাইৰ শুভ আৰু অশুভ প্ৰভাৱৰ বিষয়ে। এই চৰাই হৈছে বাদুলি। আমাৰ ঘৰৰ ভিতৰত বা আশে পাশে বাদুলি দেখা গ'লে ই কি সূচায় জানো আহক। পৃথিৱীৰ বহু দেশত বাদুলি শুভ বুলি গণ্য কৰা হয় আৰু ইহঁতক বিশেষ যত্ন দিয়া হয়। কিন্তু ভাৰতীয় প্ৰাচীন ধৰ্মগ্ৰন্থত বাদুলিক সদায় অশুভ বুলি গণ্য কৰা হৈছে। বাদুলিৰ লগত জড়িত শুভ আৰু অশুভ শংকাসমূহ জানো আহক। বাদুলিৰ বাসস্থান। বাদুলিয়ে প্ৰায়ে নিজৰ বাসস্থানৰ বাবে এনে ঠাই বাছি লয় যিবোৰ বহুদিনলৈ জনশূন্য আৰু বন্ধ হৈ থাকে। কোনেও এনে ঠাইবোৰ সহজে ভ্ৰমণ কৰিব নিবিচাৰে। এই অভ্যাসৰ বাবেই বাদুলি অহা ঘৰত ক্ৰমান্বয়ে বসবাস কৰিব নোৱাৰা হৈ পৰে। ৰোগ অনাৰ সম্ভাৱনা। বাদুলিয়ে নিজৰ লগতে বহু প্ৰকাৰৰ মাৰাত্মক ৰোগ আনে। গতিকে আমাৰ ঘৰত বা আশে পাশে বাদুলি থাকিলে ৰোগৰ আশংকা বাঢ়ি যায়। পৰিয়ালৰ কোনো সদস্য বা কোনো ব্যক্তি ৰোগত আক্ৰান্ত হ'ব পাৰে, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ঋণাত্মক শক্তি। বাদুলি য'তেই থাকে তাতেই নেতিবাচক শক্তিৰ প্ৰভাৱ থাকে বুলি বিশ্বাস কৰা হয়। ইয়াৰ সমান্তৰালকৈ বহু নেতিবাচক শক্তিও সেই ঠাইত নিজৰ ঘৰ সাজে। ইয়াৰ বাবেই তাত বসবাস কৰা লোকসকলৰ জীৱন দুৰ্বিষহ হৈ পৰে আৰু তেওঁলোকে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়। বাস্তুৰ দোষ। আনকি বাস্তুশাস্ত্ৰতো বাদুলিক অশুভ বুলি গণ্য কৰা হয়। বাদুলি থকা ঠাইত বাস্তু ৰোগ দেখা যায়। ইয়াৰ ফলত ঘৰত কাজিয়া আৰু দুৰ্ঘটনা সংঘটিত হয়। টকা আৰু সম্পৰ্কৰ ওপৰত প্ৰভাৱ। যদি বাদুলিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰে তেন্তে ঘৰৰ সদস্যসকলৰ মাজত বিবাদ আৰু কাজিয়া হ'বলৈ আৰম্ভ কৰে। পৰিয়ালত টকা হেৰুৱাই জমা হোৱা মূলধন অসাৰ কামত অপচয় হয়। ইয়াৰ লগতে পৰিয়ালৰ সদস্যৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। মৃত্যুৰ চিন। আমাৰ শাস্ত্ৰত কোৱা হৈছে যদি কোনো বাদুলিয়ে ঘৰত প্ৰৱেশ কৰে তেন্তে ই কোনো আত্মীয়ৰ মৃত্যুৰ ইংগিতো হ'ব পাৰে। এই আত্মীয়জন ওচৰৰ বা দূৰৰো হ'ব পাৰে। সপোনত বাদুলি দেখা। সপোনত যদি আপুনি বাদুলি দেখে তেন্তে অদূৰ ভৱিষ্যতে কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ এয়া সতৰ্কবাণী হ'ব পাৰে। গতিকে সপোনত যদি বাদুলি দেখা পায় তেন্তে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অতি বুদ্ধিমাত্ৰাৰে লোৱা উচিত। আপোনাৰ ঘৰত বাদুলি প্ৰৱেশ কৰিলে কি কৰিব? আমাৰ ঘৰত বাদুলি সোমাব নোৱাৰাকৈ আমি চেষ্টা কৰা উচিত। যদি কোনোবা বাদুলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে তাক হত্যা কৰাৰ পৰিৱৰ্তে কুপ্ৰভাৱ নাইকিয়াৰ ব্যৱস্থা কৰিব লাগে। গংগাজল বা পবিত্ৰ স্থানত পানী ছটিয়াই দিয়া। গংগা পানীক বিশুদ্ধ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। ঘৰত গংগাৰ পানী ছটিয়াই দিলে যিকোনো ধৰণৰ নেতিবাচকতা নাইকিয়া হ'ব পাৰে। গংগাৰ পানীত তুলসী পাত দিলে ইয়াৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি হয়। এই প্ৰতিকাৰে ঘৰৰ নেতিবাচক শক্তি নাইকিয়া কৰাটো সহায় কৰে। এইদৰে যদি কোনোবা দিনা বাদুলি আপোনাৰ ঘৰলৈ আহে তেন্তে এই প্ৰতিকাৰৰ দ্বাৰা আপুনি আপোনাৰ পৰিয়ালক কুপ্ৰভাৱসমূহৰ পৰা ৰক্ষা কৰিব পাৰিব।